আজি মই আপোনালোকৰ এটা ইউনিক ৰেচিপি আগবঢ়ালোঁ, যিটো আছিলে ৰাজস্থানী ঘেৱৰ ৰেচিপি। একেবাৰে ট্ৰেণ্ডত চলি আছে আৰু আপোনালোকে নিশ্চয় নেটত গম পাইছেই চাগে, একেবাৰে ভাইৰেল হৈ থকা এটা ৰেচিপি। গতিকে আহকচোন তেতিয়াহ'লে আপোনালোকে চাই যাব। এতিয়া মই এইখিনি বনাবৰ কাৰণে 2 টেবুল স্পুন ঘি মই মেল্ট কৰি লৈছিলোঁ। ইয়াত মই এটা বৰফ, আপোনালোকে আইচ কিউব দিলেও হ'ব, কিন্তু মই এটা বাতিত, সৰু বাতিত আইচখিনি মই অলপ জমা কৰি ৰাখিছিলোঁ। এইখিনি দি মই এনেকৈ ফিটি অলপ ক্ৰিমি টেক্সাৰ অহালৈকে মই ফিটি থাকিলোঁ। এতিয়া মই আগতীয়াকৈ ৰেডি কৰি ৰাখিছিলোঁ আধা কাপতকৈ অলপমান বেছি ময়দা আৰু এটা কাপত অলপ গাখীৰ আৰু পানীখিনি মই লৈছিলোঁ একেবাৰে ঠাণ্ডা আইচত থৈ দিয়া পানী, আৰু লগতে গাখীৰখিনিও আপোনালোকে পাৰিলে ঠাণ্ডা কৰিয়ে ল'ব। এতিয়া ড'টো বনাবৰ কাৰণে মই গাখীৰ আৰু পানী মিক্স কৰি ময়দাখিনি মই এনেকৈ দি যাম। ময়দাখিনি আন্দাজত আপোনালোকে গাখীৰ আৰু পানী ব্যৱহাৰ কৰিব। একে গোটেইখিনি গাখীৰ আৰু পানীও মোৰ প্ৰয়োজন নহ'লে, গতিকে আপোনালোকে সেইটো নিজৰ আন্দাজমতে কৰি ল'ব। এতিয়া মই ড'টো দেখিছে অলপ চাকি ল'লোঁ, যিহেতু ইয়াত হয়তো লাম্পছ থাকিব পাৰে। এতিয়া আপোনালোকে ড'টো অলপমান ফ্ৰিজত ৰাখি দিব 10-15 মিনিটৰ কাৰণে। অলপমান ভালকৈ ঠাণ্ডা হোৱাৰ পিছত মই এনেকৈ এটা বলত তলত মই অলপমান ঠাণ্ডা পানী, যিটো আইচত থোৱা পানী আছিলে, আপোনালোকে আইচ কিউবো ব্যৱহাৰ কৰিব পাৰে, লৈ পেলাই মই ড'টো এনেকৈ উলিয়াই ল'লোঁ। সদায় মানে এই ৰেচিপিটো বনাবৰ কাৰণে ড'টো ঠাণ্ডা হৈ থাকিব লাগে। এতিয়া এটা বটলত মই ৰেডি কৰি এনেকৈ ড'টো, তেলখিনি মই অকণ ভালকৈ গৰম কৰি লৈছিলোঁ। এতিয়া মই অলপকৈ এইটো দেখিছে আপোনালোকে যেনেকৈ উতলি অহাৰ দৰে তেলত দি দিয়াৰ লগে লগে এনেকৈ দি যাব। এনেকৈ যদি টিপছখিনি ফ'ল' কৰে, নিশ্চয় আপোনালোকৰ ঘেৱৰ ৰেচিপিটো বনাবলৈ একেবাৰে সহজ হ'ব। অলপমান গল্ডেন ব্ৰাউন কালাৰ নোহোৱালৈকে মই অলপমান ভাজি থাকিলোঁ তেলতে। এতিয়া তেলটো টুকিবৰ কাৰণে মই এখিলা বগা কাগজ আগতীয়াকৈ ৰেডি কৰি ৰাখিছিলোঁ। যিখিনি ডো আছিলে সেইখিনি অলপমান ফ্ৰিজত আকৌ অলপ সময়ৰ কাৰণে ৰাখি দিব, কাৰণ ঠাণ্ডাটো যদি কম হয় কিন্তু ঘেৱৰ ৰেচিপিটো একেবাৰে ভাল নহ'ব। গতিকে আপোনালোকক মই এইটো ট্ৰিক্স আপোনালোকক দিলোঁ, এইটো আপোনালোকে একদম ফ'ল' কৰিব, তেতিয়াহে কিন্তু বনাব পাৰিব। এতিয়া মই আগতীয়াকৈ ৰেডি কৰি ৰাখিছিলোঁ ৰাবৰি আৰু অলপমান চাচনি, যিখিনি মই চুগাৰ চিৰাপ মানে আগতীয়াকৈ বনাই ৰাখিছিলোঁ, তেতিয়া অলপ ডাঠ হৈ আছিলে। এইখিনি মই ইয়াত যিখিনি গাৰ্নিচিং কৰিবৰ কাৰণে ব্যৱহাৰ কৰিছোঁ। এনেকুৱাও আপোনালোকে চিম্পুলকৈ খাব পাৰিব, কিন্তু যদি আপোনালোকে ওপৰত টপ লেয়াৰটো নিদিয়ে তেতিয়াহ'লে দেখিবলৈও ভাল নালাগে আৰু মানে খাবলৈও ইমান স্পেচিয়েল নহয়। ৰেচিপিটো দেখাত যিমান টান যেন লাগে, বনাবলৈ একেবাৰে সহজ। আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব, আৰু লগতে ৰেচিপিটো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটো আজিলৈ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে আগলৈ মই যিবোৰ ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তাৰ আগতে আপোনালোকে ন'টিফিকেশ্যনটো পায়। গতিকে এতিয়া মই আপোনালোকক ঘেৱৰ ৰেচিপিটো একেবাৰে ফিনিচিংটো আপোনালোকক দেখাই দিলোঁ। আপোনালোকে ওপৰত অলপমান ড্ৰাই ফ্ৰুটছো এড কৰিব পাৰে, কিন্তু মই আজি অলপমান কেশৰ দিলোঁ আৰু অলপমান চিলভাৰ ফইল আছিলে সেইখিনি মই এড কৰি আপোনালোকক মই ভালকৈ এইখিনি দেখাই দিলোঁ। আজিলৈ ইমানে আছিলে, বাই। আকৌ এনেকুৱা নতুন ৰেচিপি লৈ পেলাই মই আপোনালোকৰ মাজলৈ আকৌ আহিম।